মানে ইমান দিন হৈ গ'ল মানে আমাৰ যে ইয়াত ইমানটো মানে বুঢ়া মানুহ আছে যে সিহঁতেও ক'ব নোৱাৰে যে ইমান দিন নামঘৰ হৈ গ'ল, কিন্তু আমাৰ ককা দেউতা এইটো নামঘৰটো বনাইছিলে, বহুত কষ্ট কৰি বনাইছিলে। কিন্তু এতিয়াও আমি যেনে তেনে কৰি থিয় কৰি ৰাখিছোঁহে। কিন্তু আমাৰ মেইন ৰোডটোৰ ওচৰত নামঘৰ, চবেই আহি পেলাই নামঘৰটো মানে সোমোৱাৰ লগে লগে নামঘৰটোকে দেখা পায়। কিন্তু সেই নামঘৰটো এতিয়া আমি ৰঞ্জিত দত্তকে কীৰ্তন হৈ আছিলে, খুব কীৰ্তন হৈ আছিল, নগৰ কীৰ্তন আমাৰ এটা বছৰত পাতোঁ। সেই কীৰ্তন সময়তে সি আহিছে, তাক গামোচা চামোচা দি পেলাই নাম খুব কৈ গৈছে যে ইয়াত নামঘৰটো মই এইবাৰ বোলে দিছিলে, নামঘৰটো মই আপুনি এটা দিম, কিন্তু আজিলৈকে দিয়া নাই। বুঢ়া হৈ গ'ল ডক্তৰ, কিন্তু যে দিয়া নাই। কিন্তু অন্য অন্য ঠাইত যে নামঘৰ আজি মই দেখিছোঁ, মই বহুত দিনে ঘূৰি আছোঁ গোটেই মানে বিহালী অঞ্চলটোৱে, য'ত নেকি নামঘৰ নাছিলে সেইখিনিতে একাৰ পকাৰ নামঘৰ হৈ গ'ল। আৰু জংঘল কিনাৰত নামঘৰ হৈ গৈছে। আমাৰ মেইন ৰোডৰ নামঘৰটো পুৰণা জেগা, পুৰণা নামঘৰ, কিন্তু আজিলৈকে বনাই দিব পৰা নাই চৰকাৰে। কিয় কাৰণে পৰা নাই সেইটো আমি কিন্তু জানিব পৰা নাই। সেইটো কিন্তু আমাক যে এইবাৰ নামঘৰটো আমাক কিন্তু লাগিবই। আৰু এইবাৰ যদি নিদিয়ে, যদি আহি পেলাই ক'ব লাগে আমি দিব নোৱাৰোঁ, কিন্তু দিম বুলি কয় আৰু নিদিয়ে। কিন্তু এইবাৰ আমাক যে নামঘৰটো, কিন্তু আমাক যে নামঘৰত যিটো আঁচনি আমাক এইবাৰ একদম মানে লাগিবই।